কেৰেডমেকাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। SSC এটা বিজ্ঞাপন মুকলি কৰিছে হাই ছেকেণ্ডেৰী পৰা HS লেভেলৰ, আৰু ইয়াৰে অনলাইন এপ্লাই যোৱাকালিৰ পৰা চলি আছে। আৰু মই মেইন টপিকটো কৈ দিছোঁ, বেছি দীঘলীয়া ভিডিঅ'টো নকৰোঁ। যদি আপোনালোকৰ এজ আৰু কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো তৎক্ষণাত স্কিপ কৰিব নালাগে, বেছি একদম কম চুটি ভিডিঅ' বনাম। যদি আপোনালোকৰ মেইন টপিকটো দিছোঁ, যদি এখন মিলে আপোনালোকে ডাইৰেক্ট ৱেবছাইটলৈ যাব আৰু এপ্লাই কৰিব। আৰু মেইন টপিকটো দিছোঁ, আৰম্ভ হৈছে আপোনাৰ যোৱাকালিৰ পৰা 8 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ষ্টাৰ্টিং ডেট, আৰু 7 মে হৈছে লাষ্ট ডেট। আৰু এইটো এক্সাম হ'ব আপোনাৰ জুন আৰু জুলাইত হ'ব। যিটো টিয়াৰ 1টো জুন জুলাইত হ'ব, আৰু টিয়াৰ 2টো এতিয়াও ডেটটো দিয়া নাই। ঠিক আছে, এখানি চাই ল'লে প্ৰথমতে যি যোৱাকালিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, আৰু মে'ৰ 7 তাৰিখলৈ ডেট আছে। বাছ আমি এখানি গম পালোঁ। আৰু এক্সাম হ'ব জুন জুলাইত টিয়াৰ 1টো, আৰু দৰমহা চাব নাচাবা। আৰু ভেকেঞ্চি আছে কিমান? ভেকেঞ্চি আছে আপোনাৰ 3712টা ভেকেঞ্চি আছে। 3712 ভেকেঞ্চি আছে। তাৰপিছত আপোনাৰ SC ST OBC থাকিব, এইবোৰ ৰিজাৰ্ভেশ্যন আছে, এইবোৰ নাচা। আৰু নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। আৰু যিটো বয়স, এজ লিমিটটো মেইন বস্তু, এজ লিমিট। আৰু এজ লিমিট আপোনাৰ কিন্তু মেক্সিমাম 27 হ'ব লাগিব। মেক্সিমাম হ'ব লাগিব 27। এইটো 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব বয়সটো। 18 পৰা 27 বছৰ বয়স হ'ব লাগিব। তাৰপিছত মেইন বস্তু, আৰু SC ST 5 বছৰ, OBC 3 বছৰ ৰেহাই আছে। মেইন টপিকটো মই কৈ দি আছোঁ। তাৰপিছত আপোনাৰ এইটো মেইন টপিক কৈ গৈছোঁ। আৰু যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো চাই লওক। এই যিটো ফৰ ডাটা এণ্ট্ৰি অপাৰেটৰ, সেইটোৰ কাৰণে আপোনাৰ ছায়েন্স লাগিব 12+। হাই ছেকেণ্ডেৰীৰ লগত ছায়েন্স লাগিব এইটো বছৰত। ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো গ্ৰেড এ আছে, সেইটো কাৰণে। বাকীবোৰ যিটো LDC বা জে আছে, এইবোৰৰ কাৰণে আপোনাৰ অকল হাই ছেকেণ্ডেৰী হ'লে হ'ল, অকল 12+ হ'লে হ'ল। মানে অকল মোটামুটি ক'বলৈ গ'লে থুলমূলকৈ, যদি আপুনি হাই ছেকেণ্ডেৰী পাছ তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। আৰু হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট হ'লে হ'ল, বা হাই ছেকেণ্ডেৰী অকল মিনিমাম হাই ছেকেণ্ডেৰী লাগে। আৰু খালি কেইটামান পষ্ট আছে য'ত মানে হাই ছেকেণ্ডেৰীৰ লগত ছায়েন্স লাগে, এইখিনি। আৰু মোটামুটি ক'বলৈ গ'লে হাই ছেকেণ্ডেৰী হ'লে হ'ব। আৰু আপোনালোকে এপ্লাইটো কৰিব লাগিব ssc.gov.in এইটো। আৰু এপ্লিকেশ্যন ফি থাকিব আপোনাৰ 100 টকা। এপ্লিকেশ্যন ফি 100 টকা দিলে হ'ল। তাৰপিছতে আৰু মেইনটো কৈ যাই আছোঁ। চেণ্টাৰ আছে, যিটো চেণ্টাৰটো কৰিছোঁ। চেণ্টাৰ আমাৰ অসমৰ আছে গুৱাহাটী, শিলচৰ, তাৰপিছত যোৰহাট, তাৰপৰা ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী গোটেই আছে। এইবোৰ ইমান টেনশ্যন নাই, চেণ্টাৰ টেনশ্যন নাই। আৰু যিটো টিয়াৰ 1 হ'ব, অলপমান এইটো কৰিছোঁ স্কিম অফ এক্সামিনেশ্যন টিয়াৰ 1। তাৰপিছত হ'ব আপোনাৰ টিয়াৰ 2। মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে এইটো নৰ্মেলাইজেশ্যন হয়, মাল্টিপল মানে শ্বিফ্টত এক্সামটো হয়, লাষ্টত নৰ্মেলাইজেশ্যন কৰে। সেইটো যি নহওক কৰে, সেইটো চাব লগা নাই। তাৰপিছত আপোনাৰ এনচাৰ কিউ দিব, বেলেগ নাচাওক, ইম্পৰ্টেণ্টটো চাই আছোঁ। আপোনাৰ কি থাকিব টিয়াৰ 1ত। টিয়াৰ 2 এতিয়াও ডেটটো ফিক্স হোৱা নাই। টিয়াৰ 1টো হ'ব জুন জুলাইত, আৰু টিয়াৰ 1ত থাকিব আপোনাৰ ইংলিছ লেংগুৱেজ বেছিক, আৰু 25টা কুৱেশ্যন 50 নম্বৰ। তাৰপৰা থাকিব ৰিজনিং বা জেনেৰেল ইণ্টেলিজেন্স ৰিজনিং, 25টা কুৱেশ্যন 50 নম্বৰ। তাৰপৰা থাকিব আপোনাৰ কুৱেণ্টিটিভ এপ্টিটিউড অৰ্থাৎ মেথছ, সেইটো থাকিব 25টা কুৱেশ্যন 50 নম্বৰ। তাৰপৰা থাকিব জেনেৰেল এৱাৰনেছ, 25টা কুৱেশ্যন 50 নম্বৰ। আল্টিমেটলি ক'বলৈ গ'লে 100টা কুৱেশ্যন 200 নম্বৰ। আৰু কিন্তু সময় থাকিব মাত্ৰ 1 ঘণ্টা। সেইটো জানি ল'ব। সময় থাকিব 1 ঘণ্টা 60 মিনিট। 60 মিনিটত আপুনি 100টা কুৱেশ্যন কৰিব লাগিব। এইটো কম্পিউটাৰ বেছড হ'ব এক্সামটো, কম্পিউটাৰ বেছড এক্সাম। বেছি আৰু ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ। টিয়াৰ 2টো টান আছে, ছেকশ্যন A।
মডিউল 1 মেথমেটিক্স লাগিব, তাৰপৰা ৰিজনিং টান আছে অলপ, ইমান হেৰি নহয় আৰু যি নহওক প্ৰথমতে ইমান নাচাওঁ আৰু টিয়াৰ 1টো চাই ল'লে হ'ল। এতিয়া জাষ্ট আপোনাক মই এইটো কথা কৈ দিলোঁ যে যোৱাকালিৰ পৰা এইটো অনলাইন ষ্টাৰ্ট হৈছে, যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। মই বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, মানে জাষ্ট ইনফৰমেশ্যনটো দিলোঁ। যোৱাকালিৰ পৰা ভিডিঅ' আৰম্ভ হৈছে, অনলাইন আৰম্ভ হৈছে আৰু 7 মে'লৈ থাকিব। যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু 7 মে'লৈ থাকিব। তাৰপৰা এক্সামটো হ'ব জুন জুলাইত। কোৱালিফিকেশ্যন লাগিব হাই ছেকেণ্ডেৰী পাছ, নৰ্মেল হাই ছেকেণ্ডেৰী হ'লে হ'ল, আৰু এজ লাগিব 27 বাছ এখানি আৰু। যদি আপোনাৰ বয়স যদি 27 বছৰ আছে মেক্সিমাম, তাৰপিছত আপুনি যদি মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু আপোনাৰ বয়স যদি 27 বছৰৰ তলত আছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে, বাছ হৈ গ'ল আৰু আপুনি এপ্লাই কৰিব পাৰিব। হাই ছেকেণ্ডেৰী পাছ হ'লেও আৰু বয়স 27ৰ তলত থাকিলেও আৰু বাছ। আৰু এখানি আছিল ভিডিঅ'টো।